Hello students, welcome to my channel Square Academy. So I'm in class 9 or mathematics or chapter 1 or exercise 1.3 আজি 1 নম্বৰ কিটা কৰিম ঠিক আছে সো 1 নম্বৰ কিটা কি দিয়া আছে যে তলত দিয়া দশমিক বিলাকক বিস্তৃতি দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ আমাক উলিয়াব দিছে তো এইবিলাক আমাৰ কিহত দিয়া আছে ভগ্নাংশত দিয়া আছে আৰু কিহতৰ দশমিক বিস্তৃতি বিলাক আমাক উলিয়াব দিছে লগতে কি লিখিব দিছে সো তাৰ কাৰণে আমি এটা বস্তু জানিব লাগিব যে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দুই প্ৰকাৰৰ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ নাম্বাৰ 1 পৰিসমাপ্ত অৰ্থাৎ দশমিক যিবোৰ সংখ্যাৰ যিবোৰ দশমিক সংখ্যাৰ দশমিকৰ পিছৰ সংখ্যাবিলাক লিমিটেড হয় অৰ্থাৎ আমি সেইবিলাক কি কৰিব পাৰো হিসাব কৰিব পাৰো যেনেকৈ ইয়াতে 1.213 সো দশমিকৰ পিছত 213 টো সেইখিনতে অৰ্থাৎ হেতু কাৰণে তাক আমি পৰিসমাপ্ত বুলি কলো একেদৰে 0.937 টো 7 ত শেষ হৈছে তাতকৈ আৰু বেছি নাই গতিকে এটো লিমিটেড সো ইয়াক আমি পৰিসমাপ্ত একেদৰে 3.416 টো সেম সেকেন্ড হৈছে অবিৰত অপুনৰাবৰ্তিত তাৰ মানে কি যে অসীমলৈ যাব কিন্তু কি হ'ব নাম্বাৰবিলাক ৰিপিট হ'ব as for example আমি 0.999 ... দিলু সো ... বুজাই আছে কি অসীমলৈ আৰু তাতে কি হৈ আছে 999 ৰিপিট হৈ আছে ওকে নেক্সট আমি ললো 0.222 ... সো ইয়াটো সেম একেদৰে 0.2121 ... তাৰ মানে অসীমলৈ গৈছে আৰু 2121 বাৰে বাৰে আহি আছে অৰ্থাৎ পুনৰাবৰ্তন ঘটিছে ওকে সো এতিয়া আমি কি কৰিম কোৱেশ্চন কৰো ঠিক আছে সো এক নম্বৰটো দিয়া আছে 36/100 তো সলিউশনত আমি কি পাম যে 36/100 মানে আমি 100 এ 36 ক হৰণ কৰিব লাগে যেহেতু 100 ত শূন্য দুটা আছে গতিকে দশমিকটো কেইঘৰি বহিব আমি জানো দুঘৰি সো 0.36 আমি পালো সো যেহেতু 0.36 টো 6 ত শেষ হৈছে অৰ্থাৎ এই দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব 36/100 ৰ দশমিক বিস্তৃতি কেনেকুৱা হ'বগে পৰিসমাপ্ত ওকে সো আমাৰ সেকেন্ড কোৱেশ্চন তুলে যাও সেকেন্ড তো আমাক দিয়া আছে 1/11 ঠিক একেদৰে আমি কি কৰিম আগৰটোৰ দৰে 11 ক আমি 1 এৰে হৰণ কৰিম ওকে সো 11 ক আমি 1 এৰে হৰণ কৰিলে কি পাম যেহেতু নেজায় বাৰু গতিকে আমি দশমিক দিম লগে লগে ইয়াত শূন্য আহিব তো 10 ত যায় নে নেজায় সো আৰু এটা শূন্য দিম তো ইয়াতো আৰু এটা শূন্য আহিব এবাৰ 100 হল 111 যায় 9 বাৰ 9 বাৰ গলে 99 হয় বাকি ৰয় কিমান 1 ঠিক আছে ওকে সো ঠিক 1 ৰল যেহেতু সো নেজায় তো গতিকে 0 দিলু ওপৰটো এটা 0 আকৌ তলটো এটা 0 তো এবাৰ গল 9 বাৰ আকৌ 99 হল তো আমি এনেকৈ কৈ কি হৈছে 1 টো বাৰে বাৰে আহি আছে তো তাৰ মানে যে 090909 কে ৰিপিট হ'ব সো ইমান ইকুৱেল কিমান পালোগে 0.0909 ... ওকে তাকে আমি এনেকৈ লিখিব পাৰো যে 0.09 টো যেহেতু ৰিপিট হৈ আছে সো তাৰ ওপৰত আমি বাৰ দি দিলু 09 টো যেহেতু ৰিপিট হৈছে সো তাৰ ওপৰত আমি কি দি দিলু বাৰ দি দিলু তো হৈ গল এনেকৈ আমি প্ৰকাশ কৰিব পাৰো এটাকে আমি লিখি দিম যে 1/11 ৰ দশমিক বিস্তৃতি কেনেকুৱা অবিৰত পুনৰাবৰ্তিত অসীমলৈ গৈছে লগতে পুনৰাবৰ্তন ঘটিছে দেন আমাৰ নাম্বাৰ 3 টো কি আছে যে নাম্বাৰ 3 ত আছে আমাৰ 4 সমস্ত 8 ভাগৰ 1 তাৰ মানে এটো আমাৰ মিশ্ৰ ভগ্নাংশ হৈ আছে সো মিশ্ৰ ভগ্নাংশটো আমি প্ৰথম ভগ্নাংশ বনাম তো তাৰ কাৰণে আমি জানো কি যে তলতটো সদায় এইতে আহিব কিন্তু ওপৰটো কাৰণে কি কৰিব লাগে যে 8 পূৰণ 4 লগত 1 টো যোগ কৰিব লাগে यस তাৰ মানে 8 * 32 কে 33 পালো ওকে এতিয়া আমি 33 ক 8 এ হৰণ কৰিম সো আমি কিমান পামগে 4 বাৰ যাব 4 32 হল 1 বাকি ৰল দশমিক দিলু তো 10 ত যায় এবাৰ গতিকে আকৌ 8 পালো বাকি ৰল 2 দশমিকৰ কাৰণে আকৌ 0 আহিল 20 ত যায় 8 এৰে দুবাৰ 16 হল 4 বাকি ৰল 0 দিলু 5 বাৰ গল 8 5 গুণ 40 মিলি গল তো তাৰ মানে কিমান পালোগে 4.125 তাতেকে যেহেতু দশমিক বিস্তৃতি শেষ হল লিমিটেড গতিকে ইমানৰ বিস্তৃতি কেনেকুৱা পৰিসমাপ্ত সো নাম্বাৰ 4 টো কি আছে আমাৰ যে 3/13 আছে সো এটো আমাৰ অলপমান দীঘল হ'ব বাট একো নাই আমি
সেম মেথডেৰে কৰি যাম তো 13 আমি 3 হৰণ কৰিম যেটো নেযায় দশমিক দিলো 30 হ'ল 30ত যায় দুবাৰ 26 পালো বাকি ৰল 4 সো 4 টো নেযায় শূন্য আহি গল 40ত যায় 3 বাৰ 39 হ'ল ভাগশেষ ৰল 1 10 0 দিলো নেযায় সো ওপৰটো 0 তলটো 0 এবাৰ কেবাৰ যাব এতিয়া 107 বাৰ সো 7 বাৰ গলে হয় 91 গতিকে আকৌ আমি বাকি কিমান ৰল 9 ওকে সো 0 হল 90 ত যায় কেবাৰ 100 বাৰ গলে হয় 78 তো আকৌ বাকি ৰল আমাৰ 12 তো দশমিকৰ কাৰণে 0 আহিল তো 0 120 ত যায় 9 বাৰ তো 9 বাৰ গলে হয় কিমান 117 সো আমি আকৌ 3 পালোগে তো এই 3 ৰে আমাৰ স্টার্ট হোৱা নাছিল নে সো আমি যেহেতু 3 ৰে স্টার্ট কৰিছিল আকৌ শেষত গৈ 3 পালো সো তাৰ মানে কি হ'বগে এটো 30 হৈ গলে আকৌ দুবাৰ যাব দুবাৰ গলে আকৌ 26 হ'ব 4 বাকি ৰয় তো তেনেকৈ বস্তুটো ৰিপিট হৈ আকৌ গৈ থাকিব গতিকে আমি 9 লে পালো সো 230769 তাৰ পিছৰবাৰ ৰিপিট হ'ব সো হেতু কাৰণে আমি ওপৰত বাৰটো দি তেনেকৈ তাক লিখি দিব পাৰো গতিকে এটো বাৰটো দিয়া মানে কি যে এই সংখ্যাবিলাক ৰিপিট হৈ আছে ওকে সো ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব হেতু তোমালোকে লিখিবা এবাৰ নাম্বাৰ 5 তো সলিউশনত আমি কি পাম যে 329 বাই 400 টো আমি 4 * 100 লিখিব পাৰো 400 টো আমি 4 * 100 লিখি দিলো ঠিক আছে সো নেক্সট আমি কি কৰিলো যে 329 বাই 4 কৰিলো ইনটু 1/100 আমি এক্সট্ৰা কৰি দিলো হল তো আমি এতিয়া কি কৰিব লাগিব যে 329 ক 4 এ হৰণ কৰিব লাগিব ঠিক আছে সো আমি 4 এ কাক হৰণ কৰিব লাগে 4 এ 329 ক সো 32 ত যায় 8 বাৰ 32 9 যায় দুবাৰ 8 পালো 1 ৰল পইণ্ট দিয়াৰ লগে লগে 0 আহিল 10 ত যায় দুবাৰ 8 হ'ল আকৌ 2 বাকি ৰল 0 আহি গল তাৰ মানে 20 ত যায় 5 বাৰ 20 পালো সো মিলি গল সো তাৰ মানে 329 বাই 4 ৰ ভ্যালু পালোকে কিমান 82.25 সো ইয়াক আমি বহাই দিও 2.25 ইনটু আমাৰ লগত কি আছিল 1/100 টো আছিল ওকে সো এতিয়া আমি এটো যেহেতু 82.25 বাই 100 পালোগে ওকে এটো আমি কি কৰিলো ওপৰ বস্তু আছিল সো ওপৰ লিখিলো 100 টো তলত আহি গল এখয় হৰণ কৰা মানে কি আৰু দুঘয়ী দশমিক সো 0.8225 দুঘয়ী দশমিক দি দিলো ওকে সো এটো আছিল আমাৰ ভিডিওটো থ্যাংক ইউ